আপোনালোক সকলোকে স্বাগতম কৰিলোঁ আজি মোৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ ভালেই চাগে হেল্ল' ভাইয়া হেল্ল' অলপ ডিছ গ্লাছ লাগিছিলে আছে মজা মজা বনাইছে মানে ৰাইজসকল আজি আমি আহিলোঁ সোণাৰী বজাৰ কৰিবলৈ মোৰ মানুহজনী দেউতাকৰ বাপেকৰ শ্ৰাদ্ধ পাতিবৰ কাৰণে ইয়াত আমাৰ বহুতখিনি বস্তু ল'বলগীয়া আছে তথাপিও ডিছ গিলাচৰ পৰা আৰম্ভ কৰি আমি মাছৰ বজাৰতো সোমাবলগীয়া হ'ল কেনেদৰে মাছবিলাক জুখিছে আপোনালোকে দেখিছে নহয় নিশ্চয় তো এয়াই হৈ গ'ল আমাৰ সোণাৰী মাছৰ বজাৰ আপোনালোকে আগতো মোৰ ভিডিঅ'ত দেখিছেই চাগে কিন্তু আজি অলপ সৰহকৈ মাছ নিবলৈ আহিলোঁ কাৰণ আমাৰ শ্ৰাদ্ধখনত প্ৰায় 3খনমান খেলৰ মানুহ মতা হৈছে এতিয়া বস্তুবিলাক জুৰিলেই হয় আৰু আমি এটা হিচাপ কৰিয়েই বস্তুবিলাক নিবলৈ আহিছোঁ আমি প্ৰায় 90 কেজি মাছ নিবলৈ আহিছোঁ অকল চন্দা মাছকে লৈছোঁ তাতে আমাৰ যিমানখিনি পাৰোঁ তাৰমানে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাকী ৰেটটো ইয়াত আমাক ল'লে 125 টকাকৈ লৈছে আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে ক'বচোন আপোনালোকে এই 800জনী য'তে নেদেখিলোঁ মুঠতে কলিজাটো কাঢ়ি লৈ যায় এইবোৰ মৰম লাগে নহয় অকণমান অঁ সেই ঘৰ ভিতৰত থকাটো লৈ আহিলে ঠিক আছে তিনি চৰ্দিও আহিছে আমি সোণাৰীৰ পৰা আহোঁতে প্ৰায় গধূলি হৈ গ'ল তো ৰাইজসকলে মাছ কটাত লাগি গৈছে তো আমি অলপ এই ভিতৰৰ কাৰেণ্টবিলাকে ঠিক কৰি লওঁ বুলি ভাবিলোঁ তো দিনত বাৰু আহিব মেকানিকবিলাক আমি নিজে পাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি আমি ঠিক কৰি ল'বলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজসকলে তাৰমানে মাছ কটাত লাগি গৈছে এনেই থকা নাই আৰু যিহেতু আৰু এই ৰাতিটোহে আৰু ৰাইজসকল আহিব পৰিয়ালৰ মানুহবিলাক আহিব বহুত দূৰ দূৰণিৰ প্ৰায় 1000জন আমি হিচাপত ধৰি থৈছোঁ তো সেইটো কাৰণে প্ৰতিটো বস্তু জোখত অথনি আপোনালোকে দেখিলে আমি বস্তুখিনি অনা আমি ধুনীয়াকৈ ৰান্ধনি মাতি থোৱা হৈছে ৰান্ধনিসকলে ইয়াত ভজাত লাগি গৈছে ইফালে কাটি আছে তো গোটেইখিনি বহুত তাৰমানে সকলোৱে লগে ভাগে হাতে কামে লাগি কেনে আমি কামবিলাক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছোঁ মানে সি তাৰ নিজৰ মতে পোৱা নাই স্বাস্থ্যটো ভাল লাগিব এয়া আমাৰ ৰাজু ককা তেখেতৰ বয়স 106 বছৰ তেখেতে এতিয়াও এই হুকা খাই তেখেতৰ আয়ুস দীঘল কৰি আছে ৰাজস্থানৰ পৰা তেখেত আহি আমাৰ মাজত আজি উপস্থিত হৈছেহি তেখেতৰ বয়স 106 বছৰ তেখেতে হুকা টানি থাকে